সকলোকে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। তো আজি ফাইনেলি এইচএছৰ ৰিজাল্টটো দি দিলে আৰু সকলোৱে ৰিজাল্টখন পালে। যিসকলৰ বেয়া হৈছে সিহঁতেও মানে মনত একো ৰাখিব নালাগে। নেক্সট আৰু এক্সাম আহিব লাইভত, সেই এক্সামকেইটা ভালকৈ সুন্দৰ সহকাৰে পৰীক্ষা দি ভাল ফলাফল আনিবলৈ চেষ্টা কৰিব লাগিব। আৰু যিসকলৰ ভাল হৈছে সেইসকলক মানে কংগ্ৰেচুলেশ্যনছ। আৰু ভাল কৰিবলৈ আগন্তুক এক্সাম পাবা, সেইবিলাক এক্সামত আৰু ভাল হওক, সেইটোৱে কথা মই কৈ আছোঁ। এতিয়া কথাটো হ'ল প্ৰেছ কনফাৰেন্স যিটো মিটিং দিলে সেইটোত মানে মই দেখাৰ পিছত মই ভাবিলোঁ এটা ভিডিঅ' আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। এতিয়া এই ভিডিঅ'টোত মানে নতুন শিক্ষানীতি কি বিষয়ে ডিছকাছ কৰিল সেই গোটেইখিনি এই ভিডিঅ'টোত সামৰিম। আৰু যিসকলে ক্লাছ 10ত পঢ়ি আছে সেইসকলৰ কাৰণে এইটো জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু যিসকলে অলৰেডি ক্লাছ 10 পাছ কৰি 11ত এডমিশ্যন ল'ব মানে কাৰণে সাজু হৈছে সিহঁতৰ কাৰণে আৰু অতি গুৰুত্বপূৰ্ণ। এতিয়া ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। বিষয়বিলাক কি আছে গোটেইখিনি এই ভিডিঅ'ত ডিছকাছ কৰিম বিতংভাৱে। এতিয়া অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন পৰীক্ষা নীতি 2027 চনৰ পৰা কাৰ্যকৰী এইটো হ'ব। এইটো মই মানে নিজে কোৱা নহয়, এইটো আজিয়ে দিছিল, প্ৰেছ কনফাৰেন্সত দিছিল, ঠিক আছে। তো সেই কথা হিচাপত শেহতীয়াকৈ ঘোষণা কৰা ফলাফলৰ লগতে 2027 চনৰ উচ্চৰ মাধ্যমিক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি NEPৰ আধাৰত ছাত্ৰ ছাত্ৰীৰ বাবে বিষয় নিৰ্বাচনৰ পৰিসৰ এতিয়া অধিক ব্যাপক কৰা হৈছে। তো এইখিনি বস্তু পঢ়িলে আপোনালোকে গোটেইখিনি গম পাব। এতিয়া প্ৰথমত কৈছে 1 নম্বৰ বিষয় গোট আৰু সংমিশ্ৰণ, মানে ছাবজেক্টছ গ্ৰুপ কেইটা মানে ডিভাইড কৰিছে। আগত কেইটা আছিল? 4টা আছিল। আজি যে তোমালোকে ৰিজাল্টটো পাইছা সেই ৰিজাল্টত তোমালোকে 4টা এটা গ্ৰুপ দেখা পাবা। গ্ৰুপ এত আছে কি তোমালোকৰ যেনেকৈ কোৰ ছাবজেক্ট কেইটা আছে। কোৰ ছাবজেক্ট এছামিছ, ইংলিছ, আকৌ এছামিছক চেঞ্জ কৰি অল্টাৰনেটিভ ইংলিছটো লোৱা হৈছে। সেইটো মানে গোট 1 মানে কোৰ ছাবজেক্ট কেইটা, কিছুমানে ধৰা কোৰ ছাবজেক্টত বড়ো লেংগুৱেজো ইউজ কৰিব পাৰিছে। মানে কোৰ ছাবজেক্টটোত 11টা আছে, সেই 11টা গোট এ মানে কেটাগৰী এত ৰখা হৈছে, ঠিক আছে। এতিয়া গোট বি বা কেটাগৰী বিটোত আকৌ কি আহিছে, যেনেকৈ ছায়েন্স, তাৰপিছত আৰ্টছ আৰু কমাৰ্চ, এই 3টাই গ্ৰুপ বিত ৰখা হৈছে। অ'কে, এতিয়া এই 3টা যে গ্ৰুপ বিত ৰখা হৈছে তাৰপিছতো আকৌ কি কৈছে গ্ৰুপ চিত কি হ'ব। গ্ৰুপ চিত আছে আপোনালোকৰ ভকেশ্যনেল আৰু স্কিলৰ বিষয়সমূহ। ভকেশ্যনেলৰ কি ছাবজেক্ট মানে বৃত্তিমূলক আৰু স্কিলৰ ছাবজেক্ট কেইটা গ্ৰুপ চিত ৰখা হৈছে। তাৰপিছত চোৱা দ্বিতীয় নম্বৰটো কি কৈছে, কলা শাখাৰ বাবে নতুন নিয়ম। এতিয়া কৈছে যিসকলে আৰ্টছ পঢ়িব বিচাৰিছে সেইসকলৰ কাৰণে এটা নতুন নিয়ম। সেই নিয়মটো কি কৈছে, কলা শাখাৰ মানে আৰ্টছ ছাত্ৰ ছাত্ৰীৰ বাবে গোট চিৰ পৰা এটা স্কিল ছাবজেক্ট লোৱাটো এতিয়াৰ পৰা বাধ্যতামূলক বা মেণ্ডেটৰী কৰা হৈছে। এতিয়া এই কলা বিষয়ৰ বা আৰ্টছৰ ছাবজেক্ট আছে, যিসকলে পঢ়িব আৰ্টছ বিষয়ত সিহঁতক এই বৃত্তিমূলক ভকেশ্যনেল বা স্কিল ডেভেলপমেণ্টৰ ভিতৰত যিকোনো এটা ছাবজেক্ট ল'বই লাগিব। এতিয়া এই স্কিল ডেভেলপমেণ্ট ছাবজেক্ট কি হয় মই পিছত ডিছকাছ কৰি আছোঁ, ভিডিঅ'টো গোটেই চাবলৈ গম পাব। তাৰপিছত বিজ্ঞান আৰু বাণিজ্যৰ নিয়মতা। এতিয়াৰ পৰা কোনো ধৰণৰ কঠিন হোতা বা বান্ধন নাথাকিব। ছায়েন্স আৰু কমাৰ্চৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো মানে মেণ্ডেটৰী নাথাকে আৰু কি। তাৰপিছত কৈছে এজন বিজ্ঞানৰ ছাত্ৰই ইচ্ছা কৰিলে পদাৰ্থ বিজ্ঞান বা ৰসায়ন বিজ্ঞানৰ সৈতে বাণিজ্য শাখাৰ বিজনেছ ষ্টাডিজ আৰু একাউণ্টেঞ্চি ল'ব পাব। তাৰমানে ইয়াত কি কৈছে কথাটো ভালকৈ মনোযোগ দিবা। ধৰি লোৱা মই কি লৈছোঁ, মই কেমেষ্ট্ৰি লৈছোঁ। কেমেষ্ট্ৰিটো কিহৰ ছাবজেক্ট হয়? ছায়েন্সৰ ছাবজেক্ট হয়নে নহয়? এতিয়া এই কেমেষ্ট্ৰিৰ লগত যে মোক মেথছ ল'ব লাগিব বা বায়'লজি ল'ব লাগিব বা ফিজিক্স ল'ব লাগিব, এতিয়াৰ পৰা তেনেকুৱা মেণ্ডেটৰী নহ'ব, ঠিক আছে। তুমি যিকোনো এটা ছাবজেক্ট চুজ কৰা, তোমাৰ যিটো ভাল লাগে, মেথ, ছায়েন্স, তাৰপিছত মেথছ, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি। ধৰা তোমাৰ বায়'লজিটো ভাল লাগিল, ঠিক আছে, তুমি বায়'লজিটো ল'লা। তাৰপিছত মেথছো ভাল নালাগে, কেমেষ্ট্ৰিও ভাল নালাগে, ফিজিক্সো ভাল নালাগে আৰু এইবিলাক ল'ব নালাগে। তাৰপিছত তোমালোকে বেলেগ ছাবজেক্টটো চুজ কৰিব পাবা। যিকেইটা ছাবজেক্ট গ্ৰুপ বিত থাকিব, যেনেকৈ গ্ৰুপ বিত আকৌ থাকিব একাউণ্টেঞ্চি ল'ব পাবা, বিজনেছ ষ্টাডিও ল'ব পাবা,
তাৰপিছত আৰু বেলেগ যিকেইটা থাকিব আৰু কি গ্ৰুপিত তাৰ ভিতৰৰ পৰা তুমি কম্বাইন কৰি যদি লোৱা আকৌ সায়েন্সৰ এটা সাবজেক্ট আছে যেনেকৈ তোমালোকে বায়োলজিটো লৈছা তেতিয়াহ'লে তোমাক বায়োলজিৰ মানে সায়েন্সৰ সাবজেক্ট ষ্টুডেণ্ট বুলি তোমাক ধৰি লোৱা হ'ব মানে কথাটো এইটোৱে গৈছে এতিয়া ক্লিয়াৰ হৈছে না ঠিক সেইদৰে এজন বাণিজ্যৰ ছাত্ৰই গণিত বা আন কোনো বিজ্ঞানৰ বিষয় ল'ব পাৰিব ঠিক তেনেকৈ তোমালোকৰ বাণিজ্যৰ যিটো আছে মানে কমাৰ্চৰ গণিত মানে ধৰা বিজ্ঞানৰ যিকোনো এটা আছে মেথছো ল'ব পাব তাৰ বিজ্ঞানত ধৰা তোমাৰ ফিজিক্সো ল'ব পাব মানে কমাৰ্চৰ ষ্টুডেণ্টক কি ল'ব পাব ফিজিক্সো এতিয়াৰ পৰা ল'ব পাব এই কথাটোৱে কৈছে এতিয়া মূল্যায়ন আৰু উত্তীৰ্ণ নিয়ম এতিয়া ধৰা মানে আগত আমাৰ কিমান আছিল ইয়াত চোৱা কি কৈছে মুঠ বিষয় আছিল তোমালোকৰ 6টা ঠিক এতিয়া এই নিয়মতো থাকিব এজন ছাত্ৰই 6খন পেপাৰত পৰীক্ষা দিব লাগিব এইটো ঠিকই আছে বাৰু উত্তীৰ্ণ চৰ্ত এতিয়া কি কৈছে 6খনৰ ভিতৰত 5খনত পাছ কৰিলে ছাত্ৰজনক উত্তীৰ্ণ ঘোষণা কৰা হ'ব সাবজেক্ট হ'ব 6টা ঠিক আছে তাৰে ভিতৰত 5টাত পাছ কৰিব লাগিব তেতিয়াহে এইটো উত্তীৰ্ণ হোৱা বুলি ক'ব এতিয়া 4খন মূল বিষয় আৰু এখন ভাষাৰ বিষয়সমূহ 4খন হৈছে মেইন সাবজেক্ট আৰু এখন ভাষাৰ মানে ল্যাঙ্গুৱেজটো কৈছে তাৰপিছত কৈছে জেনাৰেল ষ্টাডিজ যিটো আছে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে ছাত্ৰ ছাত্ৰীক সাজু কৰি তুলিবলৈ এই বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ পৰীক্ষা বিদ্যালয় পৰ্যায়ত হ'ব ইণ্টাৰনেল এছেছমেণ্ট তাৰ মানে ইয়াত কি কৈছে জেনাৰেল ষ্টাডিজ আৰু এটা সাবজেক্ট ইনক্লুড কৰিছে 2027 পৰা হ'ব ক্লাছ 12ত ইনক্লুড হ'ব এইটো আৰু এই পৰীক্ষাটো যে হ'ব এইটো মানে কলেজৰ পৰাই হ'ব আৰু এইটো ইণ্টাৰনেল যে হয় এক্সাম্পল মানে ইণ্টাৰনেল এক্সাম বিলাক যে হয় সেই ইণ্টাৰনেল এক্সামত হিচাপত হ'ব কিন্তু এইটো মানে কাউণ্ট নহ'ব মানে যেটো সেৱাৰ পৰা যেটো ৰিজাল্ট দিয়ে এইচএসসিৰ পৰা ৰিজাল্ট দিয়ে তাত কাউণ্ট নহ'ব এইখিনি কৈছে কিন্তু এইটোতো পাছ কৰিব লাগিব আৰু এইটো তোমালোকৰ কলেজৰ টিচাৰে ল'ব ইণ্টাৰনেল এক্সাম হিচাপত তাৰপিছত এই অকল জেনাৰেল ষ্টাডিজটো ক্লাছ 12ত হ'ব কিন্তু ইনভাইৰনমেন্টেল যেটো ষ্টাডিজ আছে এইটো অকল ক্লাছ 11ৰ কাৰণে হ'ব তাৰ মানে ক্লাছ 11ত যদি তোমালোকে পঢ়ি আছা তেতিয়াহ'লে তোমালোকৰ ইনভাইৰনমেন্টেল সায়েন্সটো ম্যান্ডেটৰী আছে আকৌ যদি তোমালোকে 12ত গৈছা তেতিয়াহ'লে জেনাৰেল ষ্টাডিজ এতিয়া ক'ব গ'লে টোটেল তোমালোকৰ সাবজেক্ট হ'ব ক্লাছ 12ৰ কাৰণে 7টা আৰু ক্লাছ 11ৰ কাৰণে হ'ব 7টা ক্লাছ 12ত জেনাৰেল ষ্টাডিজটো ম্যান্ডেটৰী থাকিব আৰু ক্লাছ 11ত তোমালোকৰ ইনভাইৰনমেন্টেল সায়েন্সটো থাকিব এইখিনি কথা তাৰপিছত কৈছে অন্যান্য গুৰুত্বপূৰ্ণ দিশ মানে কোৰ সাবজেক্ট কেইটা কি আছিল অসমীয়া বা আন জনগোষ্ঠী ভাষাসমূহ কোৰ সাবজেক্ট হিচাপে ল'ব পাব এটা মই কৈ দিলো যদি কোনোবাই MIL মানে এছামিজ সাবজেক্টটো ল'ব নিবিচাৰে তেন্তে অল্টাৰনেটিভ ইংলিছ ল'ব পাব এইখিনি কথাটো কৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষা তাৰপিছত এই যে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো আছে যে এইটো ক্লাছ 10ৰ কাৰণেও ৰাখিছে আকৌ ক্লাছ 12ৰ কাৰণে হ'ব এতিয়া এই কথাটোত কি কৈছে চোৱা 2027 চনৰ পৰা ছাত্ৰ ছাত্ৰীৰ বছৰ লোকচান নোহোৱাকৈ মেট্ৰিকৰ দৰে উচ্চতৰ মাধ্যমিকতো পুনৰ পৰীক্ষা দি উত্তীৰ্ণ হোৱাৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হ'ব তাৰ মানে যাতে কোনো ছাত্ৰয়ে যাতে বছৰটো মানে নষ্ট নহয় সাপোজ এতিয়া এটা এক্সাম দিলে আকৌ নেক্সট বছৰত দিব লাগিব তেনেকুৱা যাতে বছৰ নষ্ট নহয় সেই কাৰণে সকলো যাতে পাস কৰি যাব পাৰে সেই কাৰণে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো মানে ল'ব আৰু কেতিয়া ল'ব সেই নোটিফিকেশনটো যেতিয়া আহিব আপোনালোকক জনাই দিম এতিয়া কথাটো হ'ল তোমালোকক এতিয়া পাস মাৰ্কটো ইয়াত মেনশন কৰা নাই কিন্তু এতিয়া আগত যেনেকৈ 30% পালে পাস মাৰ্ক আছিল কিন্তু এতিয়া 30% নহব প্ৰত্যেকটো সাবজেক্টত তোমালোকক 33% কৰি পাব লাগিব যদি 33%ৰ কম পোৱা তেতিয়াহ'লে তোমালোকক পাস বুলি বিবেচনা নকৰিব এই কথাটো কিন্তু বহুত ইম্পৰ্টেন্ট বস্তু হয় ঠিক আছে তো এইবিলাক কথা তোমালোকক এতিয়াৰে পৰা জানি ৰাখিব লাগিব ঠিক আছে তো যিসকলে দেখিলে ভাল কথা আৰু এই ভিডিওটো আপোনালোকে যিমান পাৰে শেয়াৰ কৰিব আৰু এই ভিডিওটো মই ৰিসেন্ট আজি যে কনফাৰেন্স হল প্ৰেছ কনফাৰেন্স হল তো এই তাৰ পৰাই মই এই ভিডিওটো মানে এজ এ নোট ডাউন কৰি ৰাখিছো আৰু গোটেইখিনি মই ডিসকাস কৰি আপোনালোকৰ আগত দাঙি ধৰিলো তো ভিডিওটো কেনেকুৱা লাগিল লাইক কৰিব চেনেলত যদি নতুন কৰি ভিজিট কৰিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো অল কৰি ৰাখিব কিয়নো এই ভিডিওটো আপোনালোকৰ কাৰণে বহুত দৰকাৰী বস্তু জানিব লাগিব ঠিক আছে